নমস্কাৰ বন্ধু বান্ধৱীসকল। SLPRBৰ ফালৰ পৰা ইতিমধ্যে আসাম ফৰেষ্ট বিভাগত 789টা পদ মুকলি কৰিছে। তো এইটো নটিফিকেশ্যন অফিচিয়েলিভাৱে জাৰি কৰিছে 17 তাৰিখত। তো এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত গোটেইখিনি তথ্য দাঙি ধৰিম, আলোচনা কৰিম আপোনালোকৰ লগত। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যোগ্যতা কিমানখিনি লাগিব, কিমান তাৰিখৰ পৰা এপ্লাই আৰম্ভ হ'ব, কিমান তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, এই গোটেইখিনি তথ্য আপোনালোকৰ লগত মই আলোচনা কৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, স্কিপ নকৰিব, ঠিক আছে। চাওক, এইটো 17 তাৰিখত নটিচটো জাৰি কৰিছে, মই কৈ দিলোঁ। আৰু 22 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হ'ব, 22 জানুৱাৰীৰ পৰা, ঠিক আছে। আৰু দুদিন পিছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই শেষ হ'ব 22 ফেব্ৰুৱাৰীলৈকে, মানে মাজত একমাহ সময় আছে। একমাহৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো যদি আপোনালোকৰ এপ্লাই কৰোঁতে কোনো ধৰণৰ যদি ভুল ত্ৰুটি হয়, তেতিয়াহ'লে আপোনালোকে এডিট কৰিব। এডিট কৰাৰ কাৰণে আপোনালোকক 5 দিন সময় দিয়া হ'ব, ঠিক আছে। তো তাৰপিছত ইয়াতে দিয়া আছে, চাওক, আসাম ফৰেষ্টাৰ ভেকেঞ্চি। তো আনৰিজাৰ্ভছৰ কাৰণে, জেনেৰেলৰ কাৰণে মেল 88 আৰু ফিমেল 37। ফিমেলৰ কাৰণে 37টা পদ আছে আৰু মেলৰ কাৰণে 88টা পদ ইয়াতে আছে, টোটেল 125। তাৰপিছত ইয়াতে চাওক, OBC MOBC এইসকল কেণ্ডিডেটৰ কাৰণে মেল 34, ফিমেল 15, টোটেল 49। টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিজ মেল 2, ফিমেল 0, দুটা পদ আছে, ঠিক আছে। ST হিল এৰিয়া, গোটেইখিনি ইয়াতে দিয়া আছে, আপোনালোকে চাব পাৰে। তো তাৰপিছত চাওক, আসাম গাৰ্ড ভেকেঞ্চি। আসাম গাৰ্ড ভেকেঞ্চিত দিয়া আছে আনৰিজাৰ্ভড। জেনেৰেলৰ কাৰণে 193টা মেল পদ মুকলি আছে, আৰু 83টা ফিমেলৰ কাৰণে, 83টা পদ আছে ফিমেল, মহিলাৰ কাৰণে, ঠিক আছে। টোটেল 276। তাৰপিছত বাকী OBC MOBC আপোনালোকে চাব পাৰে, ইয়াতে আছে গোটেইখিনি, ঠিক আছে। মই লিংকটো দি দিম বাৰু, আপোনালোকে ৱেবছাইটত যাই আপোনালোকে নটিচটো চাব পাৰিব, অ'কে। তাৰপিছত মই আলোচনা কৰিম, চাওক, আৰু এটা ইয়াতে বিভাগ আছে, আসাম গেম ৱাটচাৰ ভেকেঞ্চি। আসাম গেম ৱাটচাৰ ভেকেঞ্চি ইয়াতে আছে আনৰিজাৰ্ভছৰ কাৰণে 27টা পোষ্ট, আৰু মেলৰ কাৰণে 27টা পোষ্ট, আৰু ফিমেলৰ কাৰণে 12টা পদ দিয়া আছে, ঠিক আছে। OBC MOBC 10টা, ফিমেলৰ কাৰণে 4টা, টোটেল 14টা পোষ্ট। তো গোটেইখিনি ইয়াতে দিয়া আছে, আপোনালোকে চাব পাৰে। তো আহক এতিয়া আমি আলোচনা কৰিম এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব? তো ফৰেষ্টাৰ গ্ৰেড 1 পোষ্টৰ কাৰণে কেণ্ডিডেটছ মাষ্ট পজেছেছ এ বেচেলাৰ্ছ ডিগ্ৰী। তো আপোনালোকৰ ডিগ্ৰী লাগিব, যিকোনো ডিপাৰ্টমেণ্টৰ হ'লে হ'ব, BA BSc, ঠিক আছে, কমাৰ্চ, মুঠতে আপোনালোকৰ ডিগ্ৰী এটা লাগিব ফৰেষ্ট গ্ৰেড 1 পোষ্টৰ কাৰণে, ঠিক আছে, ফৰেষ্টাৰৰ কাৰণে। আৰু ফৰেষ্ট গাৰ্ড এণ্ড গেম ৱাটচাৰ যিটো পদ আছে, সেইটোৰ কাৰণে 10+2 মানে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, ঠিক আছে, ফ্ৰম ৰিকগনাইজড বৰ্ড অৰ কাউন্সিল। তো হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হ'ব। আৰু এজ লিমিট, যিটো এজ লিমিটৰ কথা ইয়াতে কি আছে, চাওক, এজ লিমিট 18ৰ পৰা 40 বছৰলৈকে হ'ব লাগিব। 18 বছৰ তলত হ'লে নহ'ব, 40 বছৰৰ ওপৰত হ'লে নহ'ব। তো 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। আৰু SC ST হিলছৰ ষ্টুডেণ্টৰ কাৰণে ইয়াতে এজ ৰিলেক্সেশ্যন দি আছে 5 ইয়াৰ্ছ। OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ দি আছে। আৰু ট্ৰেইন হোম গাৰ্ডছৰ কাৰণে, যিবিলাক কনষ্টেবল APRত আছে, সেইসকল কেণ্ডিডেটৰ কাৰণে কি দি আছে, 3 ইয়াৰ্ছ, 3 বছৰ ৰিলেক্সেশ্যন কৰি দিয়া আছে, ঠিক আছে। তো আৰু এক্স ছাৰ্ভিচমেন যিবিলাক আছে, আগতে মানে আগৰ পৰাই চাকৰি কৰি আছে, সেইসকল কেণ্ডিডেটৰ কাৰণে 2 ইয়াৰ্ছ, 2 বছৰ বঢ়াই দিয়া হৈছে, ঠিক আছে। তো এইখিনি আছিল ভিডিঅ'। আপোনালোকে 22 তাৰিখৰ পৰা 22 জানুৱাৰীৰ পৰা আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট SLPRBৰ
এইটো অফিচিয়েল ৱেবছাইট, সেইটো ৱেবছাইট ভিজিট কৰি আপোনালোকে আবেদন পত্ৰ দাখিল কৰিব পাৰিব, আবেদন কৰিব পাৰিব। ঠিক আছে, মই ডেছক্ৰিপশ্যনত লিংক দি দিম বাৰু, আপোনালোকে তাৰ পৰা গৈ আপোনালোকে বস্তুখিনি গোটেইখিনি জানি ল'ব পাৰিব, আবেদন কৰিব পাৰিব। ঠিক আছে, তো এই আছিল ভিডিঅ'। তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে সিহঁতেও জানিব পাৰে, এপ্লিকেশ্যন কৰিব পাৰে। তো ধন্যবাদ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, ধন্যবাদ।